সোণাৰী চাপৰিত কৰুণ মৃত্যু বিলত পৰি এগৰাকী ব্যক্তিয়ে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আনফালে চাৰিকৰিয়াত আন এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ উল্লেখযোগ্য যে সোণাৰী চাপৰি সমজিলাৰ অন্তৰ্গত কেকুৰি কছাৰীত বিলত জেং দি থাকোঁতে অসুস্থ হৈ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ চাৰিকৰিয়া নদীত মৃতদেহ উদ্ধাৰক উক্ত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে সোণাৰী চাপৰি সমজিলাৰ কেকুৰি কছাৰী বকুন্দৰী বিলত কেইবাজনো ব্যক্তিৰ সৈতে জেং দি আছিল কেকুৰি কাছাৰী গাঁৱৰ পদ্মেশ্বৰ সোণোৱালে ব্যক্তিগৰাকীৰ বয়স আছিল 55 বছৰ জেং দি থকাৰ অৱস্থাতে তেওঁ নাওতে হঠাৎ অসুস্থ হৈ ঢলি পৰে লগে লগে তেওঁ সোণাৰী চাপৰি মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছিল যদিও চিকিৎসালয় পোৱাৰ আগতে তেওঁ কৰুণ মৃত্যুক আকোৱালি লয় আনহাতে ঢকুৱাখানাৰ গৰৈমাৰী চাপৰি গাঁৱৰ দীপ দাস পিতা অমৃত দাস বয়স 43 বছৰ গত 18 আগষ্টত দিন হাজিৰা কৰি ঘৰলৈ উভতি অহাৰ পথত নাৱেৰে পাৰ হওঁতে হঠাৎ নদীৰ মাজত পৰি মৃত্যু হোৱা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে আজি মৃত আমি ডেড বডি পাইছোঁ তেখেত দীপ দাস তেখেতে কাম কৰে দিন হাজিৰা কৰে তেখেতে নকুৱা গাঁৱত তেওঁ দিন হাজিৰা কৰিবলৈ আহিছিলে গধূলি হোৱাত তেওঁ নাও নাপালে আগতে বাঁহৰ দলংখন আছিলে দলংখন ভাগি গ'ল আৰু দলংখন ভাগি যোৱাৰ পিছত তেওঁ যিহেতু নদীৰ পানী বাঢ়ি আছে তেওঁ ঘৰলৈতো যাবই লাগিব কাম কৰি আহিছে তাৰপৰা যাওঁতে তেওঁ নদীৰ মাজতে মানে কি হ'ল হ'লে পৰি যোৱা আমি সম্ভাৱনা দেখা পাইছোঁ যিহেতু নদীখন পানী বহুত বহল সাঁতুৰিবলৈও তেওঁ বহুত ভালকৈ নাজানে যিমানখিনি পাৰে তেওঁ যাবলৈ চেষ্টা কৰিছিলে কিন্তু তেওঁ তলত পৰি গ'ল এতিয়া কথা হ'ল কি আমি এই দলংখনৰ লগত আমি নকুৱা গাঁওবাসী আৰু গৰৈমাৰী চাপৰিবাসীয়ে আমি বহুতবাৰ আমি চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ এই দলংখন আমাৰ নিতান্ত প্ৰয়োজন যিহেতু ইটো পাৰে আমাৰ স্কুলৰ ল'ৰা ছোৱালী আছে আমাৰ ইটো পাৰে আহিবলগীয়া হয় সেইকাৰণে আমাক দলংখন প্ৰয়োজন বুলি আমি চৰকাৰৰ ওচৰত আবেদন কৰাৰ পিছতো আমাক চৰকাৰে দিয়া নাই সেইটো আমাৰ লগত কালি খেলিছে চৰকাৰে আমি বহুতবাৰ আবেদন কৰিছোঁ সেই বিষয়ে আপোনালোকৰ আগত মই অৱগত কৰিব বিচাৰিছোঁ সেইকাৰণে তেওঁ সাঁতুৰি যাবলগীয়া হৈছে যদি দলংখন থকা তেন্তে সাঁতুৰি যাবলগীয়া নহ'লে তেওঁ বুলি মই ভাবোঁ মানে দলংখন প্ৰয়োজন কাৰণে চৰকাৰ দৃষ্টি কৰিছে ন অঁ ইয়াৰ দুবছৰমানৰ আগতে নদীৰ ওপৰতে আমাৰ মানুহ নদীখনৰ লগতে উটি গুচি গৈছে দলংখনৰ লগতে উটি গুচি গৈছে আপোনালোকে নিউজতে মাছ মাৰিম বুলি লৈছিলোঁ তেখেতৰ বিল আছিলে নেকি তেখেতো আছিলে লগত তেখেত হলদাৰ আছিলে কি নাম আছিলে পদ্মেশ্বৰ সোণোৱাল ঘৰ ক'ত ঘৰ কেকুৰি কছাৰী গাঁও এতিয়া বিষয়টো কওক তাৰপিছত আমি নাৱত উঠি মানে জেং দিবলৈ গৈছিলোঁ অলপ দূৰ যোৱাৰ পাছতে তেখেতে ক'লে যে মোৰ মাথাটো ঘূৰাইছে বুলি ক'লে তাৰপিছত লগে লগে তাৰমানে পাছফালে হাউলি তেখেত পৰিয়ে গ'ল পাছফালৰজনে থাপ মাৰি ধৰি ক'লে দেউতা কি হৈছে কিন্তু লগে লগে তেখেত মানে হেৰি হৈ গ'ল চেঞ্চলেছ হৈ গ'ল মাত মাতিব নোৱাৰা হ'ল তাৰপিছত আমি আকৌ বামলৈ ঘূৰি আহি তেখেতক দাঙি মেলি নি মানুহ এঘৰত ৰাখোঁতে তেতিয়া চাইছোঁ তেখেতৰ অৱস্থা একেবাৰে বেয়া সিমানেই আৰু মানে তাতে গৈছে ন তাতে গৈছে তেওঁ মানে ঢুকালে ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।